নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা মোৰ নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি দিনটো মই কি কৰিলোঁ তাৰে অকণমান আভাস দিলোঁ আপোনালোকৰ আগত। এয়া আমাৰ মা আৰু মই পিঠাগুড়ি খুন্দি আছোঁ। কিন্তু এতিয়া পূজাও নহয়, বিহুও নহয়। কিয় খুন্দিছোঁ গম পাইছেনে? যিহেতু আমাৰ ভাইটিহঁতৰ ঘৰত পিঠা খোৱা হৈছে, মানে গাল দুখন যে উখহি যায়, খুব বিষ হয়, সেয়া আমি পিঠা খোৱা বুলি কওঁ। আৰু পিঠা খোৱা বুলি ক'লে আমাৰ ভয়ো লাগে, কাৰণ সেয়া বোলে আই মাতৃৰে প্ৰভাৱ পৰে। এয়া হ'ল আমাৰ মামা আৰু মামীৰ নামটো বহুত ধুনীয়া গম পাইছেনে? পদুম দাস। আৰু পিঠাগুড়ি খুন্দি আহি ভাইটিৰ ঘৰত দি লৰালৰিকৈ ঘৰ আহিলোঁ। ঘৰ আহি পাই যিহেতু মিস্ত্ৰীৰে কাম কৰি আছে আৰু ওপৰৰ পুষ্পিলতৰ কাম কৰি আছে, আৰু মই যেতিয়া অলপ সহায় কৰি দিওঁ তেতিয়া অলপ সোনকালে হ'ব নহয়নে? সেয়েহেতু ময়ো লাগি গ'লোঁ পটাপট কঢ়িয়াত আৰু এনেধৰণে। তাৰপিছত যিহেতু দুপৰীয়া হৈ গ'ল, দুপৰীয়া হোৱাৰ লগে লগে ভাতকেইটা বনাই লওঁ বুলি ভাবিলোঁ। আজি ভাতৰ লগত বিশেষ একো নাই, ডিম বনাম বুলি ভাবিছোঁ। আৰু ডিমকেইটা মই ধুনীয়াকৈ ভাঙি দিলোঁ। তাৰ আগতে মই পিঁয়াজ আৰু নিমখ হালধি এটা জলকীয়া পাঁচফোৰণ দিলোঁ। আৰু ডিমৰ বাকলিকেইটা মই ভাঙি পেলাইছোঁ। কিয় গম পায়নে? এই ডিমৰ বাকলিটো যে ভাঙি নেপেলাই কিছুমানে পেলাই দিয়ে, আৰু সেই বাকলিটোত যদি কেনেবাকৈ ভেকুলীয়ে কণী পাৰে, আইতাই কোৱা কথা শুনিছিলোঁ দেই, তেতিয়া হেনো সেই ভেকুলীয়ে কণী পাৰিলে যিজন মানুহে বনাই বা পেলাই দিছে সেই ডিমটো ভাঙিছিলে, তেওঁ বোলে পেট ফুলি যায় বোলে। পেট ফুলি যায় মানে পেট ফুলি সেইটো এটা বেমাৰ হৈ যায়। আৰু কিছুমানে যে কয় কিবা বোলে আহুতি খোৱালে, টেকেলি হোৱা দিলে, সেইটো আচলতে মিছা কথা। মানে সেই ডিমটোত যে যদি ভেকুলীয়ে কণী পাৰে তেতিয়া বোলে মানুহজনৰ তেনেকুৱা এটা বেমাৰ হৈ মৃত্যুমুখত পৰে। আৰু ভাতকেইটা ধুনীয়াকৈ বাঢ়ি লৈছোঁ। বাঢ়ি লৈ প্ৰথমতে চব্জি অকণমান টেষ্ট কৰি ল'লোঁ, চাওকচোন। কিন্তু মই ভাল হ'ব যেন অনুভৱ কৰা নাছিলোঁ, কালাৰটো বহুত বেয়া আহিছিলে। আৰু সেয়েহেতু খালোঁ, ধুনীয়া লাগিছে। আৰু ভোট জলকীয়া মেইন। আৰু যিহেতু ঘৰৰ কাম কৰি থকা হৈছে, ঘৰত থাকিবলৈ জেগাই নাই, সেয়েহেতু ভাইটিৰ ঘৰত আহিলোঁ, মানে আহিয়ে আছোঁ এইকেইদিন। আৰু দেউতাই আনিছিলে এইটো ৰামফল, খাবলৈ বহুত বেয়া হ'ব লাগিছে কিন্তু বহুত টেষ্টি। তেতিয়াহ'লে আজিৰ ভিডিঅ' ইমানেই। পুনৰ লগ